নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিঅ' লৈ আহিছো আপোনালোকৰ কাৰণে হিট বেল্ট এণ্ড কুল পেক হট এণ্ড কোল্ড মানে গৰম আৰু ঠাণ্ডা এই যে পেকিং দুটা মই দেখুৱাইছো কেলে সাধাৰণতে আমি ঘৰত কি কৰোঁ কোনোবাই দুখ পাইছে কি কওঁ যাচোন ফ্ৰিজৰ পৰা বৰফ কেইটুকুৰামান লৈ আ নাইবা শৰীৰৰ কোনোবা অংশত যদি বিষাই আছে তেতিয়া আমি কি কওঁ যে গৰম পানীৰ বেগ লওঁ গৰম ঠাণ্ডা এই দুটাই বহুত আৰামদায়ক হয়তো হিটিং পেড ইউজ কৰিব পাৰে নাইবা হট ওয়াটাৰ বেগ ইউজ কৰিব পাৰে নাইবা আইস পেক যেটো কুল পেক বুলি কয় কিন্তু ইয়াতে এটা খুব দৰকাৰী কথা যে কেতিয়া আপুনি হিটিং পেড ইউজ কৰিব হট ওয়াটাৰ বেগ ইউজ কৰিব আৰু কেতিয়া আপুনি আইস কিউব নাইবা কুল পেক ইউজ কৰিব হেয়া জানাটো খুবেই দৰকাৰ আজি এই ভিডিঅ'টোত সেই বিষয়ে কথা পাতিম আপুনি হিটিং পেড নাইবা হট ওয়াটাৰ বেগ ইউজ কৰিব নে কুল পেক ইউজ কৰিব হেতু জানাৰ আগতে আপুনি এটা কথা বুজি উঠিব লাগিব হিট মানে গৰমে আমাৰ শৰীৰৰ লগত কি কৰে এণ্ড কোল্ড মানে ঠাণ্ডাই আমাৰ শৰীৰৰ লগত কি কৰে গৰম আৰু ঠাণ্ডাই আমাৰ শৰীৰত কেনেদৰে প্ৰভাৱ পেলায় হেতু জানি ল'ব লাগিব আগতে আহক প্ৰথমতে আমি হিটৰ বিষয়ে জানি লওঁ মানে গৰমে আমাৰ শৰীৰত কেনেদৰে প্ৰভাৱ পেলায় গৰমে আমাৰ শৰীৰত ভেজোডাইলেশ্যন নামৰ এটা প্ৰক্ৰিয়াৰ সৃষ্টি কৰে ভেজোডাইলেশ্যন এটা ন্যাচাৰেল প্ৰসেস এটা প্ৰাকৃতিক প্ৰক্ৰিয়া তাত কি হয় আমাৰ শৰীৰৰ যেটো তেজৰ চলাচল আছে ব্লাড সাৰ্কুলেশন আছে হে ইমপ্ৰুভ হয় এই প্ৰক্ৰিয়াটোত আমাৰ শৰীৰৰ ব্লাড ভেসেলস আৰু ক্যাপিলাৰিজবোৰ ওপেন আপ হয় মানে খুল খায় ব্লাড ভেসেলস আৰু ক্যাপিলাৰিজবোৰ ওপেন আপ হোৱাৰ কাৰণে যেটো ব্লাড সাৰ্কুলেশন হে ইনক্ৰিজ হয় মানে তেজৰ চলাচল বৃদ্ধি হয় যদি এই কথাখিনি আপোনালোকৰ মনত নাথাকে নাইবা বুজাত অসুবিধা হৈছে তেতিয়া হলে এটা খুব সহজ উপায়েৰে আপোনালোকে মনত ৰাখিব পাৰে যেতিয়া আমাৰ গৰম লাগে তেতিয়া আমি কি কৰো আমি আমাৰ বডিক ওপেন আপ কৰো এনেকে মেলি দিও হাত ভৰিবোৰ মেলি দিও তেতিয়া আমি বহুত ৰিলেক্স ফিল কৰো আৰাম লাগে ন কিন্তু আমি এনেকুৱাটো নকৰো গৰম লাগিছে এই এক্সাম্পলটো মই এখানে দিছো যাতে আপোনালোকৰ মনত থাকে যে হিটিং পেড নাইবা হট ওয়াটাৰ বেগ এই কেটাই কি কৰে আসলতে এই কেটাই এই বস্তু কেটাই মানে গৰমে আমাৰ বডিৰ যিবোৰ ব্লাড ভেসেলস আছে নাইবা ক্যাপিলাৰিজ আছে তাক ওপেন আপ কৰে এতিয়া আলোচনা কৰিম কোল্ডৰ বিষয়ে মানে ঠাণ্ডাইনো আমাৰ শৰীৰত কি কৰে কোল্ড মানে ঠাণ্ডাই আমাৰ শৰীৰত যেটো প্ৰাকৃতিক প্ৰক্ৰিয়াৰ সৃষ্টি কৰে হেতুৰ নাম হ'ল ভেজোকনষ্ট্ৰিক্টৰ এই প্ৰসেসটোত আমাৰ শৰীৰৰ যিবোৰ ব্লাড ভেসেলস আছে আৰু ক্যাপিলাৰিজ আছে হেইবোৰ লাহে লাহেনেকে ক্লোজ হ'ব ধৰে মানে সংকুচিত হয় আৰু সেই কাৰণে ব্লাডৰ যেটো সাৰ্কুলেশন হে কমি আহে এই কথাখিনিক আপুনি কেনেদৰে মনত ৰাখিব গৰমৰ কাৰণে এটা মই উদাহৰণ দিছিলো ঠাণ্ডা বুলি ক'লে আপোনাৰ মনলৈ কি ভাব আহে ঠাণ্ডা মানে বহুত ঠাণ্ডা লাগিছে হাত ভৰিবোৰ আমি এনেকে মেলি নিদিও ন আমি এনেকে বডিক একদম টাইটলি হে কৰো হাক কৰো সো সংকুচিত হোৱা ইয়াৰ পৰা আপোনাৰ মনত থাকিব যে ঠাণ্ডা মানে সংকুচিত হোৱা ইয়াৰ পৰা আমি কি বুজিলো শৰীৰৰ যি অংশত আপুনি হিট এপ্লাই কৰিব মানে হিটিং পেড হিট বেল্ট নাইবা হট ওয়াটাৰ বেগ তেতিয়া কি হ'ব সেই ঠাইখিনিৰ যিবোৰ ব্লাড ভেসেলস আছে আৰু ক্যাপিলাৰিজ আছে হেবোৰ ওপেন আপ হ'ব খুল খাব আৰু ব্লাড সাৰ্কুলেশন ইমপ্ৰুভ হ'ব ব্লাড সাৰ্কুলেশন ইমপ্ৰুভ হোৱাৰ লগে লগে শৰীৰৰ সেই অংশখিনিয়ে বহুত বেছি ব্লাড পাব আৰু ব্লাড পোৱা মানে তাৰ যেটো হিলিং প্ৰসেস আছে হেয়া ফাষ্ট হ'ব আপোনালোকৰ বিষ নাইকিয়া হ'ব এতিয়া কথা পাতিম কুল পেকৰ বিষয়ে শৰীৰৰ কোনোবা অংশত আপোনালোকে আইস পেক কুল পেক আইস কিউব মানে বৰফৰ টুকুৰা যদি এপ্লাই কৰে তেতিয়া কি হ'ব ঠাণ্ডাই কি কৰে বুলি কৈছিলো ভেজোকনষ্ট্ৰিক্টৰ মানে সেই অংশখিনিৰ ব্লাড ভেসেলস আৰু ক্যাপিলাৰিজক অকমান শ্ৰিংক কৰিব ঠিক আছে আৰু তেতিয়া কি হ'ব যেটো তেজৰ চলাচল হে কমি আহিব যেহেতু ব্লাড ফ্লো কমি যাব সেই কাৰণে আঘাত পোৱা ঠাইখিনিত যদি আপুনি কুল পেক নাইবা আইস কিউব ৰাখে তেতিয়াহলে কি হ'ব সেই আইস আৰু কুল পেকে সোয়েলিং হ'ব নিদিব ইনফ্লামেশন হ'ব নিদিব আপোনাৰ বিষ কমাব বুজিলে এতিয়া যিবোৰ নিউ ইনজুৰি মানে জাস্ট হৈছে কিবা এটা আঘাত পাইছে আপুনি জাস্ট হৈছে সেই সময়খিনিত যদি আপুনি ঠাণ্ডা মানে আইস কিউব আইস পেক কুল পেক ব্যৱহাৰ কৰে তেতিয়াহলে বহুত আৰাম পাব আঘাত পোৱাৰ পিছত অন্তত প্ৰথম কেইদিনমান আপোনালোকে কুল পেক ব্যৱহাৰ কৰিব লাগে মানে আইস কিউব ব্যৱহাৰ কৰিব পাৰে কেতিয়া কি ব্যৱহাৰ কৰিব আহক সেই বিষয়ে অকমান ডিটেইলছত বুজি লওঁ ৰাতিপুৱা শুই উঠাৰ পিছত যদি আপুনি খোজ কাঢ়িব নোৱাৰে ডিঙিৰ বিষ কঁকালৰ বিষ নাইবা বহুত দিনৰ পৰা আপোনাৰ শৰীৰত বিষ হৈ আছে আৰু নিউ ইনজুৰি হোৱাৰ 72 আৱাৰ্ছ পিছত হিটিং পেড ইউজ কৰিব নতুনকে কৰবাত আপুনি আঘাত পাইছে তাৰ পৰা বিষ নাইকিয়া কৰিবলৈ সোয়েলিং নাইকিয়া কৰিবলৈ কুল পেক ইউজ কৰিব জ্বৰ উঠিলেও কুল পেক ইউজ কৰিব এতিয়া কথা পাতিম হিটিং পেড নাইবা কুল পেক
কিমান সময় ৰাখিব লাগে আঘাত পোৱা ঠাইখিনিৰ ওপৰত ইয়াৰ উত্তৰটো হ'ল 15 মিনিট অন দেন 15 মিনিট অফ মানে 15 মিনিট হিট এপ্লাই কৰাৰ পিছত আপোনালোকে 15 মিনিট গ্যাপ দিব লাগে ৰেষ্ট ল'ব লাগে সেই 15 মিনিট আপোনালোকে হিটিং পেডটো আঁতৰাই থব লাগে ঠিক তেনেকে যদি আপোনালোকে কুল প্যাকটো 15 মিনিট এপ্লাই কৰিছে আঘাত পোৱা ঠাইত দেন নেক্সট 15 মিনিট আপুনি সেই যেটো কুল প্যাক হেতু আঁতৰাই থব লাগে এনেকে আপোনালোকে ডেইলি 3 বাৰকে কৰিব পাৰে আশা কৰিছো এই ভিডিওটোৰ জৰিয়তে আপোনালোকৰ বহুত কেটা ডাউট ক্লিয়াৰ হৈছে এই ভিডিওটো আপোনালোকৰ ফ্ৰেন্ডছ আৰু ফ্যামিলি মেম্বাৰ্ছৰ লগত শেয়াৰ কৰিব নাপাহৰিব তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিওলৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম stay happy and stay healthy love you all